Hello students, মই তোমালোকৰ চিন্ময় স্যাৰ আজি আনটা ভিডিও তোমালোকৰ ক্লাস 12 ৰ ষ্টুডেন্টৰ কাৰণে মই লৈ আহিছো এটো হৈছে তোমালোকৰ সলিউশন চেপ্টাৰটোৰ পৰা মই এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো তাতে তোমালোকৰ যেটো ফাৰ্স্ট যেটো চেপ্টাৰ লেকচাৰ 1 লেকচাৰ 2 লেকচাৰ 3 এনেকে মই তোমালোকৰ গোটেই ভিডিওবোৰ মই এৰেঞ্জ কৰি থোৱা আছে তোমালোকে এই চেনেলটো প্লেলিষ্টত গলে দেখা পাবা যে ক্লাস 12 চেপ্টাৰ 1 বুলি এটা প্লেলিষ্ট পাবা তাতে তোমালোকৰ সলিউশন চেপ্টাৰটোৰ এনেকে মই ভিডিওবোৰ দিছো লগতে যি সকল হাইড্ৰোজেন বেটছৰ ষ্টুডেন্ট আছে সেই সকলৰ বাবে আৰু ভিডিওবোৰ কিছুমান ভিডিও প্ৰাইভেট থাকিব হাইড্ৰোজেন বেটছৰ ষ্টুডেন্ট সকলৰ বাবে ভিডিওটো কমপ্লিটলি ওপেন থাকিব গতিকে কোনবা যদি ষ্টুডেন্টে হাইড্ৰোজেন বেটছ জয়েন কৰিব খোজা এতিয়াও আমাৰ ফাৰ্স্ট চেপ্টাৰটো লাইভ ক্লাছত ফাৰ্স্ট চেপ্টাৰটো কমপ্লিট হৈছে এতিয়া নেক্সট মই অৰ্গেনিক কেমিষ্ট্ৰি ষ্টাৰ্ট কৰিম তোমালোকে জয়েন কৰিব পাৰিবা এটা আজি মই যেটো টপিক আৰম্ভ কৰিবলৈ লৈছো তোমালোকে অলৰেডি থাম্বনেইলত দেখা পাইছাই কি হয় অস্মোটিক প্ৰেছাৰ osmotic pressure ঠিক আছে খুব এটা ইম্পৰ্টেন্ট টপিক আৰু বুজি গলে ভাল পাবা এটো বুজিবলৈ ইজি আৰু তাৰ পৰা কি ৰিলেটেড বস্তুখিনি আহিব হে গুটে বস্তুখিনি মই তোমালোকক দেখাম এটা osmotic pressure বস্তুটো কৰ পৰা আহিছে তোমালোকৰ এটা প্ৰসেস হয় যেটো কোৱা হয় অসমোসিস ঠিক আছে osmosis পৰা আহিছে আমাৰ osmotic pressure এটো osmosis to হতে it is a process আৰু এই প্ৰসেসটো যেটো প্ৰেসাৰ ইনভলভ হ'ব তাকে কোৱা হয় osmotic pressure আৰু ইয়াক আমি এটা সিম্বল দি ডিনোট কৰো এটো সিম্বল দেখাত তোমালোকৰ পাই যেটো লেটাৰ গ্ৰীক পাই লেটাৰটো তোমালোকে মেথছত পাইছা এই পাইটোৰ নিচিনাই হল তোমালোকৰ osmotic pressure এতিয়া osmotic pressure বুলি যদি কবলৈ যাও বা osmosis কবলৈ যাও এটা তোমালোকৰ মই ডায়াগ্ৰাম এটা আকি দেখাইছো সোৱা এফালে আকি দেখাইছো সোৱা ঠিক আছে সদায় মনত ৰাখিবা ইয়াতে এটা বস্তুৰ নাম এটা সদায় আমাৰ ইনভলভ হ'ব যদি অসমোসিস অফ অসমোটিক প্ৰেছাৰ হক তাত এটা বস্তু আমাক লাগিবই হেতুৰ নাম হল SPM SPM ৰ ফুল ফৰ্মটো হল তোমালোকৰ সেমি পাৰ্মিয়েবল মেমব্ৰেন যি সকল বায়োলজি ষ্টুডেন্ট আছে তোমালোকে অলৰেডি এটো ওয়াৰ্ড পাই আহিছা অলৰেডি পাই আছে যে সেমি পাৰ্মিয়েবল মেমব্ৰেন যা সৰসৰতে আমাৰ গাৰ যখন স্কিনটো সৰসৰ ফুটা থাকে নাই বা স্কিনৰ তলটো আমাৰ কি থাকে তোমাৰ সেমি পাৰ্মিয়েবল মেমব্ৰেন থাকে বা বিভিন্ন বস্তু ক্ষেত্ৰত সেমি পাৰ্মিয়েবল মেমব্ৰেন থাকে এতিয়া মই সোয়া এটা চেম্বাৰ ৰাখিছো এইফালে এটা চেম্বাৰ আছে দেখিছা আৰু এটো সাইডে এটা চেম্বাৰ আছে এইফালে চেম্বাৰটোৰ লগত এটা প্ৰেছাৰ মানে এটা পিষ্টন এটা আমি কানেক্ট কৰি ৰাখিছো ঠিক আছে এই যে মাজৰ জইনটো দেখিছা ইয়াতে আমি ফিট কৰিম এখন সেমি পাৰ্মিয়েবল মেমব্ৰেন SPM বুলি কৈছো মই এখনে হল তোমালোকৰ SPM খন এখন সৰু জাল যেনেকুৱা যে স্কিনত আমাৰ কি থাকে সৰু সৰু ফুটা থাকে না তেনেকুৱা এখন যাৰ মাজেদি একদম সৰু সৰু ফুটা থাকিব তাৰ মাজেদি সলিউট বা সলভেন্ট বা সলিউশন কি হ'ব ইন্টাৰচেঞ্জ হ'ব মাজেদি পাৰ হ'ব এতিয়া চেম্বাৰটোৰ মাজেদি এখন আমি সেপাৰেট কৰি দিলো এটো চেম্বাৰ মাজত থাকিলে সেমি পাৰ্মিয়েবল মেমব্ৰেন এটো সাইডে আমি এটা সলিউশন ৰাখিলো যেটোৰ concentration to low concentration হল আৰু এটো সাইডে বা পিওর ওয়াটার পিওর সলভেন্ট মানে কি হ'ব অকল পানী আছে ধৰা হেতুত কি হ'ব তোমাৰ বা নিমখ দিছা নিমখ একদম কম নিমখ এফালে এটা কম নিমখ থকা লো কনসেন্ট্ৰেচনৰ সল্টেড ওয়াটাৰ এটা ৰাখিছো বা হেতু আমি বা পিওর সলভেন্টৰ আমি ধৰা ৰাখি ললো এফালে এটা হাই কনসেন্ট্ৰেটেডৰ solution ৰাখিছো হাই কনসেন্ট্ৰেটেড সলিউশন এটা ৰাখিছো ধৰা কিবা নিমখ ধৰা বেছিকে মিক্স কৰি দিছা এটো সাইডে ৰাখি দিলো ঠিক আছে এতিয়া সোৱা অসমোটিক প্ৰেছাৰটো কি হ'ব তোমালোকৰ যেতিয়া তোমালোকে আমাৰ প্ৰসেসটো আৰম্ভ হ'ব SPM এখন মাজত বহাই দিলো এফালে এটা পিওর সলভেন্ট ৰাখিলো বা লো কনসেন্ট্ৰেচনৰ এটা সলভেন্ট ৰাখিলো এটো সাইডে এটা সলিউশন ৰাখিলো যেটো কনসেন্ট্ৰেচনটো হাই যেতিয়া আমাৰ প্ৰসেসটো ষ্টাৰ্ট হ'ব প্ৰসেসটো সদায় আমাৰ মনত ৰাখিবা অসমোটিক লিখিলো তো অসমোসিস ওকে যেতিয়া অসমোসিস হ'ব তোমালোকে এটা বস্তু মনত ৰাখিবা সদায় অসমোসিছত কি হয় তোমাৰ লো কনসেন্ট্ৰেচনৰ পৰা হাই কনসেন্ট্ৰেচনলৈ সদায় আমাৰ সলভেন্ট পাৰ্টিকল বা
আমাৰ নৰ্মেল যিবোৰ পাৰ্টিকল হেবোৰ ফ্লো কৰিব তাৰ মানে ফ্লোৰ ডাইৰেকশনটো কেনেকুৱা হ'ব এইটো ডাইৰেকশনত ফ্লো কৰিব বুজি পাইছা আমাৰ জেনাৰেলি কি হয় বেছি নিমখীয়া বা কম নিমখীয়ালে যাব লাগে হয় নাই ধৰা নিমখীয়া পানী এটাত বেছি নিমখীয়া হৈছে এটাত কম নিমখীয়া মাজেদি কি হ'ব ফ্লো হ'ব বেছিটোৰ পৰা কমটোলে যায় কিন্তু ইয়াত অসমোসিস এনেকুৱা এটা প্ৰসেস তাৰ প্ৰপাৰ্টিটোৱে হেতু যে সদায় লো কনসেন্ট্ৰেচনৰ পৰা কলে পাৰ্টিকল ফ্লো হ'ব হাই কনসেন্ট্ৰেচনলে তাৰ কাৰণে তেতিয়া কি হ'ব এখিনি ধৰা আমি যদি বলে সমান লেভেলত ধৰা পানী থৈ দিছিলো এখিনি ধৰা লেভেলটো সমান থৈ দিছিলো অলপ সময় পিছত কি হ'ব এখিনি কমি কমি আহি থাকিব আৰু এখিনি কি হ'ব বাহি বাহি বেলে আহি থাকিব আৰু এই গুটেই প্ৰসেসটো কোৱা হয় অসমোসিস অসমীয়াত কোৱা হয় ৰসাকৰ্ষণ বুলি কোৱা হয় অসমীয়া মিডিয়ামৰ যেহেতু বহুত ষ্টুডেন্টে চাই থাকা ওইটিকে মই অসমীয়াটো টাৰ্মটো তোমালোকক কৈ দিছো অসমীয়াত কোৱা হয় ৰসাকৰ্ষণ এতিয়া এটোটো নৰমালি আমাৰ ফ্লো হৈ থাকিব কিন্তু আমি কি কৰিব পাৰো এটো জায়গাখিনিক বাধা দিব পাৰো মানে এফালৰ পৰা যাতে সলভেন্ট যেটো পিওর সলভেন্ট এফালে যাতে ফ্লো নহয় তাৰ কাৰণে আমি কি কৰিব পাৰো এফালৰ পৰা আমি হেঁচা দিব লাগিব সেই হেঁচাটো কোনে দিব এইফালে এটা লাগি আছে পিষ্টন দেখিছা এটো এটা পিষ্টন লগাই থৈছো ইয়াতে হল পিষ্টনে কি কৰিব ওপৰৰ পৰা আমাক প্ৰেসাৰ দিব পাৰো নে নাই এটা প্ৰেসাৰ দিলে এফালৰ পৰা প্ৰেসাৰ দিয়াৰ লগে লগে ইয়াতে প্ৰেসাৰটো ক্ৰিয়েট হ'ব আমি এফালৰ পৰা ঠেলি দিয়াৰ লগে লগে এফালে প্ৰেসাৰটো এনেকৈ ক্ৰিয়েট হয় ইয়াত প্ৰেসাৰটো ক'তকৈ খুন্দিয়াব ইয়াত গৈ খুন্দিয়াব এই সেমি পাৰমিয়েবল মেমব্ৰেনখনত খুন্দিয়াব গতিকে যেটো এক্সেস আমি এটা জিমানখিনি এটো সাইডৰ পৰা প্ৰেসাৰ দি আছে তাতকে আমি কি কৰিম এক্সেস প্ৰেসাৰ এটা দিলেহে আমি কি হ'ব এটো সাইডে বাধা দিব পাৰিম সমান দিলে বা কম দিলে তো কি নহব এফালে ফ্লো হৈ আহি থাকিব অলপ অলপকে হলো আমি তাতকে এক্সেস এটা প্ৰেসাৰ দিব লাগিব যেটোৱে এটো সাইডৰ পৰা ফ্লোটো ক্লোজ কৰিব বুজি পাইছা নৰমালি আমাৰ কি হয় অসমোসিস এনেকুৱা এটা প্ৰসেস যত লো কনসেন্ট্ৰেটেড পিওর বা পিওর সলভেন্টৰ পৰা আমাৰ সলিউশন সাইডলে পাৰ্টিকলবোৰ তোমাৰ মুভ কৰে কিন্তু সেই প্ৰসেসটোক আমি বাধা দিবৰ কাৰণে এটা কি লাগিব এক্সেস প্ৰেসাৰ এটা দিব লাগিব এক্সেস pressure required to prevent osmosis is কি তোমাৰ osmotic pressure যাক অসমীয়াটো কোৱা হয় ৰসাকৰ্ষী চাপ বুলি প্ৰসেসটো কোৱা হয় ৰসাকৰ্ষণ অসমীয়াত কোৱা হয় ৰসাকৰ্ষী চাপ বা অসমোসিস আৰু এই প্ৰসেসটো কোৱা হয় অসমোটিক প্ৰেসাৰ বুলি বুজি পালা এটা একদম যদি কমন এটা এক্সাম্পল দিবলৈ যাও আমি সোৱা মানুহ এটা যেটা তোমাক গৰম দিন ঘামিছা কৰবা খুসকাহি আহিলা দৌৰি আহিলা খেলি আহিলা বা কৰবাত ঘুৰিব গৈছিলা ৰদত তো এটা কি হ'ব আমি ঘামিলে আমাৰ কি হয় ইয়াৰ স্কিনত যিবোৰ আমাৰ সেমি পাৰমিয়েবল মেমব্ৰেন আছে সৰু সৰু ফুটা আছে যিবোৰ আমি ধৰা চকুৰে দেখা নাপাওঁ ঘামটো কি হয় আমাৰ ঘামিলে ভিতৰ ফালৰ পৰা আমাৰ কি হয় ঘামটো বাহিৰ ফালে সল্ট ওৱাটাৰখিনি কি হয় বাহিৰলৈ ওলাই আহে নাই নিমখীয়া যিখিনি ঘাম সেইখিনি ওলাই আহিব তোমাৰ কিন্তু এনেকুৱা এটোটো নহয় যে তুমি হেবুলি দিনৰ দিনটো ধৰা তুমি বৰষুণত টিটিয়াছা বা তুমি গা ধুই আছা বা কোৰা পানীত ধৰা পুখুৰীত সোমাইছা গৰম দিনত তোমাৰ পুখুৰীৰ পানী হওক বা বাহিৰৰ পানী হওক বা বৰষুণৰ পানী হওক বা আমাৰ যিবোৰ ভেপাৰ থাকে নৰমেল ময়েশ্চাৰ থাকে এয়াৰত এনেকুৱাটো নহয় যে ইয়াত যিখিনি ফুটা আছে তাৰ মাজেদি ভিতৰ ফালে পানী সোমাই যাব হেতুটো কেতিয়াও না যায় আমি ঘামিলে কি হ'ব স্কিনৰ ভিতৰৰ পৰা গৰমত ঘামখিনি আমাৰ বাহিৰ ফালে ওলাই আহিব কিন্তু এটোটো নহয় যে বৰষুণৰ পানী হওক বা বাহিৰৰ পানী কি হ'ব ভিতৰলে সোমাই যায় কিয় সোমাই যাব নোৱাৰে কাৰণ অসমোটিক প্ৰেসাৰৰ কাৰণে আমাৰ ভিতৰ ফালৰ পৰা আমাৰ বডিটোৱে এটা প্ৰেসাৰ দি আছে সেই বাহিৰৰ পৰা যিখিনি প্ৰেসাৰ তাতকে বেছি প্ৰেসাৰ দি আছে যাতে এখিনি ভিতৰলে সোমাব নোৱাৰে ইক বাধা দি আছে বুজি পালা একদম এক্সাম্পল এটা দিছো হে গৰম দিনত তোমালোক ঘামিলে বাহিৰৰ পৰা পানী নুখুমাই ভিতৰৰ পৰা ওলাই কিয় ওলাই বাহিৰৰ পৰা কিয় নুখুমাব নোৱাৰে বাহিৰৰ পানী বা বৰষুণৰ পানী হওক গা ধুলে পানী ভিতৰলৈ স্কিনৰ ভিতৰত কিয় নুখুমাই হে অসমোটিক প্ৰেসাৰটোৰ কাৰণে আমাৰ নুখুমাই বুজি পালা একদম এই অসমোটিক প্ৰেসাৰটো কোনটো সিম্বল দি বুজোৱা যায় পাই সিম্বলটো দি তোমালোকৰ অসমোটিক প্ৰেসাৰটোক আমাৰ ডিনোট কৰা যায় ঠিক আছে তাৰ পিছত তোমালোকৰ এতিয়া এটা নেক্সট টপিক তোমালোকৰ মই ষ্টাৰ্ট কৰিম তোমালোকৰ হেতু হল তোমালোকৰ ৰিভাৰ্স অসমোসিস হল এটো অসমোটিক প্ৰেসাৰটো হৈ গল এবাৰ ষ্টাৰ্ট কৰিছো তোমালোকৰ আৰু এটা টপিক ইয়াৰ লগতে ৰিলেটেড যেটো তোমালোকৰ ৰিভাৰ্স অসমোসিস যেহেতু একটা ডায়াগ্ৰাম আছে ডায়াগ্ৰামটো অলমোস্ট একে গতিকে মই তোমালোকক বুজাবৰ কাৰণে একটা হেৰিতে আঁকি দিছো
ঠিক আছে এটো চোৱা এতিয়া চোৱা ৰিভাৰ্স অসমোসিসটো কেনেকুৱা অসমোসিস যেটো হয় তাৰ উল্টা হলটোৱে হল ৰিভাৰ্স অসমোসিস দেখিছা ইয়াতে সেম ডায়াগ্ৰামে থাকিব ইয়াতে মাজত কি থাকিব সেমি পাৰমিয়েবল মেমব্ৰেন SPM তাৰ পিছত এইফালে আমাৰ থাকি গল তোমালোকৰ এফালে ধৰা আছে আমাৰ এটো অসমোসিস ৰিভাৰ্স অসমোসিসটো কোড ইউজ কৰে জানানে সাগৰৰ পৰা ধৰা সাগৰৰ পানীবোৰ কেনেকুৱা নিমখীয়া হয় নে নাই সাগৰৰ যিবোৰ সল্টেড ওয়াটাৰ তাৰ পৰা আমি পিওর ওয়াটাৰ এক্সট্ৰাক্ট কৰিবৰ কাৰণে পিওর ওয়াটাৰ উলিয়াবৰ কাৰণে এই ৰিভাৰ্স অসমোসিসটো তোমাৰ ব্যৱহাৰ কৰা হয় এটো এটা খুব বেছি খৰচী তোমাৰ এক্সপেন্সিভ প্ৰসেস হল এটো এটা খৰচী প্ৰসেস ইয়াতে তোমালোকৰ এই প্ৰসেসটো স্টাৰ্ট মানে আমাৰ লোৱা মানে সাগৰৰ পৰা পানীৰ নিমখীয়া পানীৰ পৰা এটো উলিয়াবৰ কাৰণে এটো ৰিভাৰ্স অসমোসিসটো আমি ইউজ কৰা যায় তাতে কি কৰে চোৱা ইয়াতে তোমালোকক ফ্ৰেছ ওয়াটাৰ দি ৰাখিব ইয়াতে দি ৰাখে তোমালোকৰ ফ্ৰেছ ওয়াটাৰ হল আৰু এফালে দি ৰাখিব তোমালোকৰ সাগৰত থকা যিখিনি সল্ট ওয়াটাৰ নিমখখিনি দি ৰাখিব হল ইয়াতে এটা পিষ্টন আছে ঠিক আছে আৰু এটো সাইডে এটা টেপ এটা ৰাখিছে এতিয়া চোৱা এফালে কি থাকিব পিওর ওয়াটাৰটো থাকিবই পিওর ওয়াটাৰ আৰু এফালে কি আছে তোমাৰ সল্ট ওয়াটাৰখিনি আছে জেনাৰেলি অসমোসিসত কি হয় এফালে বা ফ্লো হ'ব ফ্ৰেছ ওয়াটাৰৰ পৰা সল্ট ওয়াটাৰৰ ফালে যেহেতু লো কনসেন্ট্ৰেচন তাৰ পৰা এফালে প্ৰসেসটোত ফ্লো হ'ব অসমোসিস যেটো এফালে তাৰ পিছত আমি এটা কি কৰিম ইয়াক ফ্লো নহবৰ কাৰণে এটা প্ৰেসাৰ দি ৰাখিম বাধা দিম হয়নে হেতু কোৱা হয় অসমোটিক প্ৰেসাৰ ঠিক আছে এতিয়া ৰিভাৰ্স অসমোসিসটো কি হয় ইয়াত যদি আমি আৰু যদি এক্সট্ৰা বেছিকে যদি তোমালোকক মই প্ৰেসাৰটো দি দিলো ইয়াত নৰমালি অসমোটিক প্ৰেসাৰতকে যদি আৰু বেছি প্ৰেসাৰটো দি দিলো তেতিয়া কি হ'ব এখনটোৰ মাজত সেমি পাৰমিয়েবল মেমব্ৰেন এখন একদম সৰু ফুটা ইয়াৰ মাজেদি কোনো ধৰণৰ মিনাৰেল পাৰ নহয় তেতিয়া কি হ'ব এইটো সাইডে কি হ'ব এফালে বা খুব বেছি এক্সেস প্ৰেসাৰ নরমালি এক্সেস প্ৰেসাৰ অলপমান ধৰা দিলে কি হয় অসমোসিস হয় মানে তোমাৰ অসমোসিসটো বাধা দিয়ে হেতু কোৱা হয় অসমোটিক প্ৰেসাৰ কিন্তু তাতকেও যদি আমি বেছি দি দিও কি হ'ব এফালৰ পৰা আমাৰ জেনাৰেলি কি হয় অসমোসিসত এটো সাইডৰ পৰা ফ্লো হ'ব হয় কিন্তু এটো এতিয়া ৰিভাৰ্স ডাইৰেকশনত ফ্লো হ'ব কি হ'ব আমি বহুত বেছি এক্সট্ৰা প্ৰেসাৰ দিছো তেতিয়া কি হ'ব তোমাৰ ইয়াত যিখিনি সল্ট ওয়াটাৰ আছিলে সল্ট ওয়াটাৰৰ পৰা পিওর ওয়াটাৰ কেৱল পানীখিনি যত এখিনতে তোমাৰ নিমখ হওক বা লেতেৰা বস্তু হওক বোকা হওক তাতটো সল্ট ওয়াটাৰ বোকা চুকা কিবা কিবি ঢেৰ মিনাৰেল থাকিব গুটে মিনাৰেলবোৰ এই সাইডত এফালে ৰৈ যাব আৰু পিওর ওয়াটাৰটো এটো সাইডে গৈ পেলাই আমাৰ পাই যায় এটো সাইডে পিওর ওয়াটাৰ তাৰছত যেতে এটা অলপ বাহি কি হ'ব এফালে এনেকে এটা চেম্বাৰ থাকিব এফালে এটা তোমাৰ ধৰা হেৰি থাকিব নল এটা থাকিব ধৰা টেপ এটা থাকিব টেপটো খুলি দিলে আমাৰ পিওর ওয়াটাৰখিনি আমি ইয়াতে কালেক্ট কৰিব এনেকে ধৰা কালেক্ট কৰিব পাৰো কিবা এটা ড্ৰামত বুজি পাইছা আকৌ বুজাই দিছো অসমোটিক প্ৰেসাৰ অসমোসিসটো কি হয় সদায় লো কনসেন্ট্ৰেচনৰ পৰা হাই কনসেন্ট্ৰেচনলৈ বা যদি আমাৰ সলভেন্ট পিওর সলভেন্টৰ পৰা বা লো কনসেন্ট্ৰেচনৰ পৰা হাই কনসেন্ট্ৰেচনলৈ যদি সলভেন্ট ফ্লো কৰে তেতিয়া হলে হেতু প্ৰসেসটো কোৱা হয় অসমোসিস হে অসমোসিসটোক বাধা দিবৰ কাৰণে আমাৰ যিখিনি প্ৰেসাৰ লাগিব এফালে ফ্লো নহবৰ কাৰণে হেতু কোৱা হয় অসমোটিক প্ৰেসাৰ যাক আমি পাই সিম্বলটোৰে ডিনোট কৰো আৰু যদি সেই যিখিনি বাধা দিলে সেইখিনি হল অসমোটিক প্ৰেসাৰ তাতকে যদি আৰু বেছি পানী দিও বেছি প্ৰেসাৰ দিও তেতিয়া কি হ'ব এফালে ধৰা সল্ট ওয়াটাৰ যেটো সাগৰৰ পৰা পানী এক্সট্ৰেক্ট কৰিবলৈ মানে পিওর ওয়াটাৰ সাগৰৰ পানীৰ পৰা এক্সট্ৰেক্ট কৰিবলৈ ইউজ কৰে তাত কি হ'ব আৰু জুখতকে বেছি প্ৰেসাৰ দি দিয়াৰ লগে লগে নিমখখিনি যিখিনি বস্তু আছিল ইয়াতে ৰৈ যাব বা মিনাৰেলছখিনি ৰৈ যাব পিওর ওয়াটাৰখিনি ইয়াৰ মাজেদি আকৌ এফালে ফ্ৰেছ ওয়াটাৰলৈ গুচি যাব গম পাইছা ফ্ৰেছ ওয়াটাৰ এফালে আমাৰ কি হ'ব এখিনি যেতিয়া ওপৰলৈ যাবগে এনেকে ওপৰলৈ যাবগে এখিনি পোৱাৰ পিছত এফালে ওলাবলৈ আৰম্ভ কৰিব লৈ পেলাই আমাৰ ইয়াতে বেলেগ তোমাৰ কন্টেইনাৰত পিওর ওয়াটাৰটো কালেক্ট কৰে আৰু এই প্ৰসেসটোকে কোৱা হ'ল তোমালোকৰ ৰিভাৰ্স অসমোসিস আজিকালি আমাৰ একুৱাগাৰ্ডবোৰত ঘৰুৱা যিবোৰ একুৱাগাৰ্ড চাবাচোন যিবোৰ সফিষ্টিকেটেড অলপ ভাল দামী একুৱাগাৰ্ড তাত ৰিভাৰ্স অসমোসিস প্ৰসেসটো ইউজ কৰা যায় কিন্তু বহুতে এটো বেয়া বুলিও কয় একচুয়ালি ইমান ঠিকো নহয় কিয় নহয় কাৰণ আমি খাবৰ কাৰণে আমাৰ পানীত কি লাগে বহুত আমাক দৰকাৰী মিনাৰেল কিছুমান আমাক বডিত দৰকাৰ যিবোৰ কিন্তু এই ৰিভাৰ্স অসমোসিসত সব মিনাৰেলবোৰ ইয়াতে ৰাখি কমপ্লিট তোমালোকৰ পিওর ওয়াটাৰ মানে ডিস্টিল ওয়াটাৰ টাইপ হৈ যায়গে বস্তুটো গৈ কিন্তু আমাৰ বডিত কি লাগে ক্যালসিয়াম সোডিয়াম নাইট্ৰজেন বা তোমালোকৰ ফসফৰাছ গুটেবোৰ লাগে না ক্যালসিয়াম ম্যাগনেসিয়াম গুটেবোৰ আমাৰ বডিত লাগে সোডিয়াম নহলে তো মানুহটো মৰিয়ে যাবগে তোমাৰ ব্লাড প্ৰেসাৰ কমি পেলাই সেই ৰিভাৰ্স অসমোসিসত সব মিনাৰেলবোৰ ইয়াতে ৰাখি কেৱল পিওর ওয়াটাৰ হে পায় যেটো আমাৰ বডিৰ কাৰণে অকনমান ভাল নহয় ঠিক আছে
গতিকে এই প্ৰচেছটো ভালদৰে বুজাই দিলোঁ তোমালোকৰ নেক্সট আৰু টপিক আহি আছে কেইটামান ভেন্থ অফ ফেক্টৰটো খুব দৰকাৰী টপিক পঢ়িব লাগিব তোমালোকে এবনৰ্মেল মলিকুলাৰ মাছ এই দুটা টপিক দিলে এই চেপ্টাৰটো কমপ্লিট হ'ব তাৰপিছত মই অৰ্গেনিক কেমিষ্ট্ৰি ভিডিঅ' তোমালোকৰ বাবে লৈ আহিম ঠিক আছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কুলৰ মাজত বিলাই দিবা মানে শ্বেয়াৰ কৰিবা আৰু যদি কোনোবাই যদি হাইড্ৰোজেন বেচ জইন কৰিব খোজে আমাৰ 3 দিন সপ্তাহত লাইভ ক্লাছ হয় তাত তোমালোকৰ গোটে কমপ্লিট গোটে চেপ্টাৰটো এনেদৰে পঢ়োৱা যায় তোমালোকৰ ক্লাছত যিদৰে পঢ়োৱা যায় তোমালোকৰ আৰু লগতে তাৰ তোমালোকৰ ৰেকৰ্ডেড ভিডিঅ'ছখিনি দিয়া আছে আৰু PDF নোটছ ষ্টাডি মেটেৰিয়েল তোমালোকৰ PDF হেণ্ড ৰিটেন মোৰ কপিৰ পৰা তোমালোকক প্ৰভাইড কৰা যায় ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ৱাচিং